নমস্কাৰ। আজি মই আপোনালোকক মাল্টিপল চৰ্চেছ অফ ইনকামৰ বিষয়ে ডিজিটেলি আমি মাল্টিপল চৰ্চেছ অফ ইনকাম কেনেকে কৰিব পাৰিম সেই বিষয়ে আমি অকণমান কথা পাতোঁ আহক। এতিয়া বহুতে ভাবে যে অকল ফেচবুকতে ইনকাম কৰিব, মাৰ্ক জুকাৰবাৰ্গৰ পৰা মানে ইনকাম কৰিব, সেইটোৱে মানে ডিজিটেল মাৰ্কেটিং নহয়। আজি এতিয়া আমি প্ৰত্যেকে ডিজিটেল মাৰ্কেটিং কৰিছো। মানে কি কৰিছো, আমি সকলোৱে অনলাইনত পইচা ট্ৰেন্সফাৰ কৰিছো, কিবা কিবি কিনিছো। আজিকালিতো গ্ৰচাৰীৰ পৰা ধৰি সকলো বস্তুৱে আমি অনলাইনতে কিনিবলৈ লৈছো, নহয়নে বাৰু? গতিকে সেইখিনি ডিজিটেল মাৰ্কেটিং। এতিয়া আমি কিনি আছো, আমি যে কিনি থাকিম তেতিয়া আমাৰ কি হ'ব বাৰু? আমাৰ পইচাটো গৈ থাকিব, কিন্তু আমি পইচাটো ইনকাম কেনেকে কৰিম আমি সেইটো চিন্তা কৰিব লাগিব, হয়নে বাৰু? ডিজিটেলি আমি বহুত 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 চৰ্চৰ পৰা ইনকাম কৰিব পৰা আমাৰ ৰাস্তা আছে। ইনষ্টাগ্ৰামৰ পৰা আমি কৰিব পাৰো, ইউটিউবৰ পৰা কৰিব পাৰো। তাৰোপৰি আমি যিকোনো এটা ব্যৱসায় আমাৰ লোকেলি থকা বস্তুখিনি আমি যদি ডিজিটেলি বেচিব বিচাৰো, সেইটো এক প্ৰকাৰৰ ডিজিটেল মাৰ্কেটিং। আমি ফেচবুকৰ এই প্লেটফৰ্মটো আমি সেই কামটোত আমি ব্যৱহাৰ কৰিব লাগিব। আমি কোনো ধৰণৰ পইচা খৰচ নকৰাকৈ কেনেধৰণে ডিজিটেলি ইনকাম কৰিব পাৰিম, ফেচবুক ব্যৱহাৰ কৰি ইনকাম কৰিব পাৰিম। কেৱল ফেচবুকত আমি কিবা কিবি ভিডিঅ' দি, ফটো দি তেনেকে ইনকাম কৰাৰ কথা মই ক'বলৈ যোৱা নাই। মই ক'বলৈ গৈছো মাল্টিপল চৰ্চেছ অফ ইনকামৰ কথা। মাল্টিপল চৰ্চেছ অফ ইনকাম বুলি ক'লে বহুত বহুত চৰ্চৰ পৰা আমি ইনকাম কৰিব পাৰো। আমি ফেচবুকৰ পৰা পাৰো, ইনষ্টাগ্ৰামৰ পৰা পাৰো, ইউটিউবৰ পৰা পাৰো। তাৰ উপৰিও আমাৰ যদি কিবা প্ৰডাক্ট আছে আমি অনলাইন চেলিং কৰিব পাৰো, কোনো ধৰণৰ পইচা খৰচ নকৰাকে আমি পাৰো। কিন্তু যদি আমি অকণমান পইচা খৰচ কৰো, তেতিয়াহ'লে আমি মিছ' হওক বা এমাজন হওক, ফ্লিপকাৰ্ট হওক, তেওঁলোকক আমি দিব পাৰিম আমাৰ প্ৰডাক্টখিনি। কিন্তু সেইখিনিলে যদি আমি নাযাওঁ, আমি ফেচবুকৰ এটা ফ্ৰী অপশ্যন, আমি ফ্ৰী বুলি এইকাৰণে কৈছো, আমি তাত কোনো ধৰণৰ আমাৰ পইচা খৰচ নহয়, তাতে আমি অতি সহজতে আমাৰ প্ৰডাক্ট বেচিব পৰা বা অনলাইন আমি বিজনেছ কৰিব পৰা স্কোপ আছে। আমি যদি পেজ খুলি লৈছো, সেই পেজ বিলাকত আমি আমাৰ প্ৰডাক্ট বিলাক দেখুৱাইও পাৰো। কিন্তু আৰু এটা আছে, ঠিক আছে, আৰু কি আছে সেইটো জানিম হ'ল আজি। আৰু যিটো আছে চিক্ৰেট, বেলেগ একো নাই। কি আছে জানেনে? মাৰ্কেট প্লেচ। ফেচবুকত মাৰ্কেট প্লেচ বুলি এটা জেগা আছে, সেইটো মই আজি আপোনালোকক দেখাই দিম। য'ত নেকি ধুনীয়াকৈ ফটো মাৰি আমি আমাৰ পুৰণি বাইকখন, পুৰণি গাড়ীখন, পুৰণি ৰেফ্ৰিজাৰেটৰ বা পুৰণি যিকোনো ধৰণৰ প্ৰডাক্ট আমি তাতে দেখাব পাৰো, আৰু আমি ডাইৰেক্ট কাষ্টমাৰ আমি লৈ পেলাই বিক্ৰী কৰিব পাৰো। তাৰ উপৰিও আমি যদি লোকেলি আমাৰ প্ৰডাকশ্যন হোৱা বহুত বস্তু কালেকশ্যন কৰি আমি ধুনীয়াকৈ ফটো মাৰি আমি তাতে দিওঁ, তেতিয়াহ'লে নিশ্চয় আমি অনলাইনত ইনকাম কৰিব পাৰিম। ঠিক আছে, আমি চাওক লোকেলি আমাৰ কিমান বস্তু আছে। যেনে ধৰি লওক আমাৰ ক'লা, যোনটো চাউল, ক'লা চাউল খুব মানে তাৰ চাহিদা আছে, মানে বাৰু ক'লা চাউলটো আমি বিকিব পাৰো। বা তামোল, চুফাৰি, সেইবিলাক আমি লোকেলি কৰি পেলাই আমি বিকিব পাৰো। আচাৰ, বিভিন্ন ধৰণৰ আচাৰ বনাই আমি বিকিব পাৰো, বা কাৰোবাক আমি সহায় কৰি আমি বিকি দিব পাৰো। আমি কাৰোবাক সহায় কৰি, মানে আমাৰ চাৰিওপাশত এনেই থকা মানুহ বহুত আছে নহয়, তেওঁলোকক যদি আমি এইখিনি তোমালোকে কৰা, বা খেতি ক্ষেত্ৰতো আমি তেনেকে কব, ক'লা চাউলটো আমি যে এইখিনি কৰা, মই এইখিনি মাৰ্কেটিংটো মই কৰি দিম। ঠিক আছে, তেতিয়া কি কৰিব পাৰো, আমি নিজে ইনকাম কৰাৰ উপৰিও আনকো আমি সহায় কৰিব পাৰো। আমি যিহেতু ডিজিটেল দুনিয়াখনত আমি আছোৱেই, নহয় বাৰু? আমি ইউজ কৰিয়ে আছো। আমি আমাৰ বহুমূলীয়া সময়খিনি মানে সেই সময়খিনি ভাল ব্যৱহাৰ যদি আমি কৰো, কেৱল আমি বেলেগৰ কিবা কিবি চাই যদি সময়খিনি নকটাই আমি নিজাকে কিবা এটা কৰিব পাৰো। আমি ফেচবুকৰ সেই পথাৰখন, সেই প্লেটফৰ্মখন আমি ইউজ কৰি আমি ইনকাম কৰোৱা হওক, ইনকাম কৰিবলৈ শিকোৱা হওক, বা আমি ইনকাম কৰিবলৈ শিকাও হওক। ঠিক আছে, বহুত আছে, আপোনালোকে তেনেধৰণে মানে কৰিব পাৰিব। মই এতিয়া প্ৰথম ফেচবুকৰ মাৰ্কেট প্লেচটো দেখুৱাবলৈ শ্বেয়াৰ কৰিছো। আমি ফেচবুকলৈ আহিলো, আৰু ইয়াতে ফেচবুকৰ ক'ত মাৰ্কেট প্লেচ আছে চাওক। যদি আপোনালোকে মোবাইল ইউজ কৰে, তেতিয়াহ'লে তিনডাল এনেকে থাকিব, তিনডাল থাকিব, তাতে আপোনালোকে চুই দিব। ঠিক আছে, চুলে এতিয়া এনেকে এখন আহি যাব। এতিয়া ইয়াতে আপোনালোকে মাৰ্কেট প্লেচ বুলি এটা জেগা দেখিব, দেখিছে? এইটো মাৰ্কেট প্লেচত ক্লিক কৰি দিব। চাওক, এইফালে চাব, ব্ৰাউজ অল, নটিফিকেশ্যন, ইনবক্স, মাৰ্কেট এক্সেছ, বাইং, চেলিং। আমি কি কৰিম? কিবা কিনিম নে আমি কিবা বেচিম? মই কৈ আছো আপোনালোকক বেচা কথা, নহয় জানো? চেলিঙত গলো, চেলিঙত ক্লিক কৰি দিব। কৰি আপুনি কি কৰিব? ক্ৰিয়েট নিউ লিষ্টিঙত যাব। এতিয়া আপুনি ইয়াতে চাব, চুজ লিষ্টিং টাইপ, আপুনি কেনেকুৱা ধৰণৰ বস্তু বিকিব। ঠিক আছে, আইটেম ফৰ চেল, ভেহিকল ফৰ চেল, প্ৰপাৰ্টি ফৰ চেল। ইয়াতে আপুনি যিকোনো মানে আইটেম, আপুনি যি যি বস্তুৱে বিকক, আপুনি ইয়াতে ধুনীয়াকে ফটো মাৰি ইয়াত দি দিলে হ'ল। ঠিক আছে, আৰু যদি আপুনি গাড়ী বা তেনেধৰণে বাইক, স্কুটি তেনেকে বেচে, এতিয়া ভেহিকল ফৰ চেল ইয়াত ক্লিক কৰিব। আৰু যদি প্ৰপাৰ্টি বেচে বা ঘৰ ভাড়া দিবলৈ বিচাৰে, ঠিক আছে, তেতিয়া আপুনি ইয়াত ক্লিক কৰিব। এতিয়া মই কিবা আইটেমত ক্লিক কৰিম। ঠিক আছে, ইয়াত ক্লিক কৰিলো। মোবাইলতো একেই, একো মানে বেলেগ নাই, তেনেকে আছে। এতিয়া আপুনি কি কৰিব জানে? ইয়াতে দেখিব যে ফটো, কমেও 10খন ফটো আপুনি ইয়াত দিব পাৰিব। ঠিক আছে, এই ফটো তুলি হ'ল, এই ফটো তোলো। ইয়াৰ পিছত আমাৰ মোবাইলত বা কম্পিউটাৰত যি যি ফটো আছে, আমি সেই ফটোবিলাক আমি দি দিব পাৰো। ঠিক আছে, এতিয়া মই সেই কিবা এখন ফটো আছে, এইখিনিতে দি দিম, অপেন কৰিছো। এতিয়া আহি যাব চাব ফটোখন, আৰু তাৰ লগত আকৌ আৰু বেলেগ ফটো দিব বিচাৰিলে এই ফটো গলেই হ'ল। ঠিক আছে, যিকোনো ধৰণৰ বস্তু আপুনি যি বেচে, আপুনি ফটোটো ৰাখি দিলেই হ'ল আপোনাৰ মোবাইলত বা আপোনাৰ কম্পিউটাৰত। আপুনি এনেকে ইয়াতে আপলোড কৰি দিলেই হ'ল। আহিছে, ধৰি ললো মই গহনাকেইটা দেখাইছো। ঠিক আছে, এইটো দেখিছে, আৰু মই এই ফটো কৰিম। এইটো আহিব চাব, আকৌ এইটো অহাৰ পিছত আপুনি এই ফটোত গ'লে আপুনি 10খনলৈকে ইয়াত আপুনি ফটো দিব পাৰিব বাৰু। ঠিক আছে, চাওক কিমান ইজি হয়, সেইটো বুজি পাইছেনে বাৰু? বহুত ইজি।
কৈছা এক নম্বৰ ফটো ৰাখিলে তেনেকে আপুনি এনেকে ফটোখিনি দিব পাৰে। দিয়াৰ পিছত আপুনি কি কৰিব চাওক, তললৈ আহিব ৰিকুৱাৰ্ড। আপুনি ইয়াতে এটা টাইটল দিব লাগিব। মই ধৰি ললো কিবা মানে কি দিছো, চিটি গল্ডৰ গহনা দিছো ধৰি ললো। ঠিক আছে, চিটি গল্ড বুলি লিখিলো, চিটি গল্ড, চিটি গল্ড। ঠিক আছে, ইয়াৰ পিছত মই দিম প্ৰাইচটো। এইটো চব প্ৰাইজৰ এতিয়া ধৰি ললো এই চেটটো দিছো নহয় বাৰু। ইয়াৰ এক্সট্ৰা এক্সট্ৰা ফটো মাৰিও আমি কিমান দিব লাগিব আপোনালোক মই জাষ্ট দেখাইছো কেনেকে দিব। ঠিক আছে, এতিয়া আপুনি দিব যে চেট নামটো দিব, এইটো দিলো, প্ৰাইচটো দিলো, আমি প্ৰাইচটো ধৰি ললো মই এতিয়া 2000 টকা দিছো। ঠিক আছে, প্ৰাইচটো দিয়াৰ পাছত আপুনি অকণমান তললৈ যাব, কেটেগৰীত যাব। ঠিক আছে, কেটেগৰী কি কেটেগৰী হয়, ফাৰ্নিচাৰ নে হাউচ হল্ড নে গাৰ্ডেন নে বুজি পালে নে, এই চব ইয়াৰ যিকোনো এটা কেটেগৰী আপুনি ইয়াতে চিলেক্ট কৰিব। এণ্টাৰটেইনমেণ্ট থাকিব পাৰে, ক্লথ থাকিব পাৰে, বুজিলে নে, ক্লথ, লেগেজ, ফেমিলি বস্তু থাকিব পাৰে, টয় এণ্ড গেম, ইলেক্ট্ৰনিক, হবি, বাইচাইকেল, আৰ্ট এণ্ড ক্ৰাফ্ট, এইবিলাক ক্লাছিফাইড, ভেৰি চেল। মই ইয়াতে দিলো মিছেলেনিয়াছ, বেলেগ ইয়াতে থকা যিকোনো এটা কিন্তু আপুনি চিলেক্ট কৰিব লাগিব। ঠিক আছে, নিজে লিখি দিব নোৱাৰিব। কণ্ডিচনটো আমি তেনেকে চিলেক্ট কৰিব, নতুন নে, এবাৰ ইউজ কৰা নে, হা, এবাৰ ইউজ কৰিছিলে কিন্তু ভাল নে, নে ইউজ কৰিছিলে ভাল হৈ আছে কি, মই এতিয়া কি দিম, নিউ, গহনাটো যিহেতু নিউ হয়। ঠিক আছে, তাৰপিছত মোৰ ডিটেইলছত যাব আৰু ইয়াতে গোটেই ডিটেইলছটো দি দিলে আপুনি পটককে কাষ্টমাৰ পাই যাব। ঠিক আছে, সেই তেনেধৰণে ডেছক্ৰিপশ্যন দিব লাগিব। ঠিক আছে, মই ইয়াতে লিখি দিওঁ গল্ডৰ চেট। ঠিক আছে, তেনেকে মই লিখি ললো। এতিয়া ডেছক্ৰিপশ্যন আপুনি দিব পাৰে কিবা কিবি আৰু যি মানে আপোনাৰ তাতে আছে এইটো দিব পাৰে। আপোনাৰ ফ্লিপকাৰ্ট বা এমাজনত গ'লে চাবচোন কেনেকে ডেছক্ৰিপশ্যন লিখি থয় হয়নে বাৰু। এতিয়া প্ৰডাক্ট আপুনি টেগ কৰিব পাৰে, ইয়াত কি কি প্ৰডাক্ট আপুনি ইয়াত টেগ কৰিব, কৰ কথা কি কথা বুজি পাইছে নাই, এনেকে লিখি দিলেই হ'ল। ইয়াৰ পিছত আহিব লোকেশ্যন। মই এতিয়া টেগটো নকৰো, টেগ কৰিব পাৰে আপোনালোকে। ইয়াৰ পিছত আহিব লোকেশ্যন। লোকেশ্যন এতিয়া লখিমপুৰ তেওঁলোকে লৈয়ে লৈছে সৰু লোকেশ্যন। ঠিক আছে, ইয়াতে নিজে লৈ ল'ব, সেইটো চিন্তা কৰিব নালাগে। ইয়াৰ পিছত আহিব আপোনাৰ পাব্লিক দেখাব নে কি দেখাব, আমি পাব্লিক দিব, পাব্লিক দি দিলো। ঠিক আছে, ইয়াৰ পিছত আমি কি কৰিম, আপুনি কাক দেখাব, কাৰোবাক নেদেখাব পাৰে, হাইড ফ্ৰম ফ্ৰেণ্ডো কৰিব পাৰে, বুজি পাইছে নে। এইটো যদি আমি এনেকে অন কৰি দিওঁ তেতিয়াহ'লে আমাৰ ফ্ৰেণ্ডে নেদেখে, বেলেগে দেখিব। ঠিক আছে, কিছুমান এনেকুৱা ফ্ৰেণ্ডক দেখাবলৈ বেয়া পাব পাৰে নহয় বাৰু। এটা দিছে প্ৰমোট লিষ্টিং আফটাৰ পাব্লিছ, পাব্লিছ হোৱাৰ পিছত লিষ্টিং কৰিব নিছে। তাৰপিছতে মাৰ্কেট প্লেচ আইটেম আৰ পাব্লিক এণ্ড কেন বি চি বাই এনি ওৱান অন অৰ অফ ফেচবুক। বহুতে মানে আপোনাৰ ফেচবুক অন থাকক অফ থাকক, বহুতে আপোনাক সেইখিনি সকলোৱে তাত দেখিব পৰাকৈ দিয়া আছে। যদি আপুনি হাইড ফ্ৰম ফ্ৰেণ্ডটো অন কৰি দিয়ে তেতিয়াহ'লে আপোনাৰ ফ্ৰেণ্ড বিলাকে নেদেখিব। ঠিক আছে, এনেকুৱা মানে কণ্ডিশ্যন হৈ গ'ল, এইখিনি ছেটিং হৈ গৈছে। চাওক, ইয়াৰ পিছত দিছে যে বি এজ এ ডেছক্ৰিপটিভ এজ পচিবল, যিমান সম্ভৱ সিমান আপুনি ডেছক্ৰাইব কৰিবলৈ দিছে, বুজি পালে নে। সেইখিনি দিলে, সেইখিনি কৰাৰ পাছত আমি কি কৰিম চাব, নেক্সটত যাম, গৈ থাকিব পৰ্য্যায়ক্ৰমে এনেকে, নেক্সটত যাম। এতিয়া কোনো ধৰণৰ ইছ্যু লগা নাই, আপুনি ইয়াতে ক্লিক কৰি দিলে বুজি পাইছে নে, পাব্লিছ হৈ যাব। আৰু যদি আপোনাৰ কিবা দিবলৈ থাকিলে তেতিয়া আপুনি কি কৰিব, এই প্ৰিভিয়াছ দিছে নে, ইয়াত ক্লিক কৰি পেলাই আগৰ জেগালৈ গুচি গ'ল, ইয়াত পাব্লিছ কৰি দিয়াৰ লগে লগে তাত ওলাই যাব। ঠিক আছে, ঠিক আছে, প্ৰিভিয়াছলৈ আমি যাব পাৰিম। আমাৰ যদি কিবা থাকি আহিলে বুজি পাইছে নে, সেইটো লিষ্ট ইন ইয়ৰ গ্ৰুপ, ইউ কেন লিষ্ট ইন আপ টু 20 গ্ৰুপ, আপুনি কমেও 20 গ্ৰুপত এইটো মানে দেখাব পাৰে। গ্ৰুপ বিলাক থাকে যে, নহয় জানো বাৰু, মোৰ প্লেচত আপুনি এইটো দিব পাৰে। ঠিক আছে, এতিয়া আপুনি পাব্লিছ বাটনটো দবাই দিলেই হ'ল, একদম ইট ইজ ভেৰি চিম্পল। ঠিক আছে, দবাই দিলে আপোনাৰ প্ৰডাক্ট মাৰ্কেট প্লেচত গুচি যাব। আৰু ইয়াৰ পাছত আপোনাৰ এইফালে পাব্লিছ কৰাৰ লগে লগে আপোনাৰ ফোন নম্বৰ সেইখিনি বস্তু তাত দি দিব লাগিব। ঠিক আছে, সেইখিনি বিচাৰিব মানে, এতিয়া মই পেজটো ক্লিক কৰি দিছো। অকে, এইটো হ'ল আমাৰ মাৰ্কেট প্লেচত কি কৰিলো, চেলিং কৰিলো। এতিয়া মই বাইং এটা আপোনালোকক দেখাইছো, আমি ইয়াতে কিনিব পাৰো। চাওক, এই বাইঙত যদি আমি যাওঁ, বিভিন্ন বস্তু আছে, আমি ইয়াতে কিনিব পাৰো। ঠিক আছে, আৰু আমি ডাইৰেক্ট আমি কিনিব পাৰো কিছুমান বস্তু। এইফালে চাব টুডেজ ফিট, এতিয়া এইবিলাক মানে কিনিব পাৰো। চাওক, এখন 19,499 টকাত এখন স্কুটি দি আছে, 5,55,000 এখন চুইফ্ট DXi দিছে। চাওক, আমি পাবলৈ গৈ থাকিলে এইটো ঘৰ দিছে নে, 20 লাখত এইটো দি আছে ঘৰ। চাওক, 1 বেড 1 বাথৰুম ফ্লেট। ঠিক আছে, 85ত এইবিলাক কি দি আছে দেখিছেন, কাপোৰ চাদৰ মেখেলা কিনি, এইটো ফোন দি আছে 3500 টকাত। আপোনাৰ পুৰণি ফোনটো আপুনি ইয়াত বেছি দিব পাৰে। গম পালে নে, আইডিয়াটো কেনেকুৱা লাগিছে বাৰু কওকচোন, ভাল লাগিছে নে বেয়া লাগিছে। এইটো 22,000 এটা ফোন দি আছে, এইটো হ'ল 11 লাখ টকা, এইটো দি আছে, এইখন 16,000 এইখিনি দি আছে। এইবোৰ অৰ্ণামেণ্ট দিছে নে, মই অকমান আগত যে আপোনালোকক দেখাইছিলো অৰ্ণামেণ্ট, এইবিলাক 270 টকাত এইবিলাক দি আছে। ঠিক আছে, এতিয়া আপোনালোকে নিশ্চয় ধৰিব পাৰিলে আমি ঘৰতে বহি কেনেকে অনলাইন বিজনেছ কৰিব পাৰিম, বা অনলাইনত আমি ইনকাম কৰিব পাৰিম, বা আমাৰ মোবাইলটো ব্যৱহাৰ কৰি
আমি মাল্টিপুল চৰ্চেছ অফ ইনকাম ক্ৰিয়েট কৰিব পাৰিম, নিজেও ইনকাম কৰিম, আনকো ইনকাম কৰিবলৈ শিকাম। গোটেইটো মানে আছিলে আজিলে। বাই বাই, পুনৰ নতুন এটা ভিডিঅ'ত লগ পাম। আমি তেতিয়াও মাল্টিপুল চৰ্চ অফ ইনকামৰ কথা পাতিম। ধন্যবাদ।